চিচি বৰগাঁৱত বিশাল সভা কেইবাটাও নতুন আঁচনিৰ আধাৰশিলা স্থাপন সাংসদ প্ৰদান বৰুৱাৰ ৩০০ সহস্ৰাধিক লোকৰ অংশগ্ৰহণ পঞ্চায়ত নিৰ্বাচনৰ সময় চমু চাপিছে ব্যস্ত হৈ পৰিছে ৰাজনৈতিক নেতাকৰ্মীসকল বিভিন্ন আঁচনি ঘোষণা কৰাত ব্যস্ত হৈ পৰিছে সাংসদ বিধায়ক তেনেধৰণৰ উদ্দেশ্যৰে আজি চিচি বৰগাঁৱত অনুষ্ঠিত হয় এক বিশাল সভা চিচি বৰগাঁও মজলীয়া বিদ্যালয় খেলপথাৰ প্ৰাংগণত অৱস্থিত ৰংগমঞ্চত ৩০০ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় ৰাজহুৱা সজাগতা সভা সভাখনত সাংসদ প্ৰদান বৰুৱা বিধায়ক ভুৱন পেগু ধেমাজি জিলা আয়ুক্তকে ধৰি বহুতো বিজেপি অগপ আৰু সন্মিলিত গণশক্তি দলৰ নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে সভাত সাংসদ প্ৰদান বৰুৱাই বৰ্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ সন্দৰ্ভত ৰাইজক অৱগত কৰাৰ লগতে ৰাইজক সকলো আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় সভাৰ পূৰ্বে সাংসদগৰাকীয়ে চেচুৱনী আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো উদ্বোধন কৰাৰ লগতে কেইবাটাও নতুন আঁচনিৰ আধাৰশিলা স্থাপন কৰে पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा चल जलधि तरंगा तव शुभ नामे जागे আজি বিশেষকৈ বহুকেইটা অংগনবাড়ী আমি শুভ আৰম্ভ কৰিলোঁ আৰু 30টা প্ৰগ্ৰেমৰ আমি আধাৰশিলা স্থাপন কৰিলোঁ আটাইত মাত্ৰৰ পৰা আৰম্ভ কৰি আৰু বিভিন্ন শিতানৰ পৰা এমপিলে তেনেকুৱা স্কিমো আছিলে তাৰ কিছু শুভ আৰম্ভ কৰিলোঁ আৰু কিছুমানৰ আধাৰশিলা স্থাপন কৰিলোঁ আৰু খুব কম সময়ৰ ভিতৰতে আৰু এই অঞ্চলৰ 70টা নামঘৰ প্ৰায় নামঘৰ বাকী নাথাকিব তো তেনেধৰণৰ আৰু প্ৰগ্ৰেম লৈছোঁ আৰু কেইবাটাও নতুন ৰাস্তা মাথাউৰি তো এই ধৰণৰ বিষয়বিলাক আছে লগতে আমাৰ যিখিনি এতিয়া অনগোয়িং প্ৰজেক্ট আছে বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা যেনেকৈ নিজেও সেল্ফ তেওঁলোকে মোবাইলতে ফটোটো মাৰি জিঅ' টেকিং কৰিব পাৰে কোনোবা অফিচাৰ নাহিলেও সেই বিষয়বিলাকৰ সজাগতাও হৈ গ'ল আৰু এই ধৰণৰ বহুত স্কিমখিনি আছে যিখিনি আমি সজাগতা কৰাৰ লগতে যাতে ৰাইজে নিজেও কাম কৰি ল'ব পাৰে যাতে পাবলগীয়া মানুহ বাদ নপৰে নেপাবলগীয়া মানুহ যাতে কোনো নোসোমায় তো এইখিনি বিষয়ে ৰাইজো গোট খাইছে গতিকে মই ভাবোঁ যে আজি সভাখনে ৰাইজ বহুতখিনি উপকৃত ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং